আজি বিশ্ব কাছ দিৱস। ঐতিহ্যমণ্ডিত শৈৱপীঠ নাগশংকৰ দেৱালয়ত পালন বিশ্ব কাছ দিৱস। আইমাতৃৰ দ্বাৰা কাছক লৈ পৰিৱেশন দিহানাম। অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা ডক্টৰ সোণালী ঘোষ। 2000 চনৰ পৰা প্ৰত্যেক বছৰে 23 মে তাৰিখটোত বিশ্বজুৰি পালন কৰি আহিছে কাছ দিৱস। আমেৰিকান টৰ্টইজ ৰেস্কিউ নামৰ এটা বন্যপ্ৰাণী উদ্ধাৰৰ লগত জড়িত সংস্থাৰ আহ্বান মৰ্মে প্ৰত্যেক বছৰে পালন কৰি আহিছে এই দিৱসটি। সৰুবৰ কাছৰ নান্দনিক দৃশ্যই যেন অভিভূত কৰে প্ৰত্যেকগৰাকী পৰ্যটকক। কাছৰ সংৰক্ষণ আৰু সুৰক্ষা সম্পৰ্কত মানুহৰ মাজত সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল উদ্দেশ্য। শোণিতপুৰ জিলাৰ শৈৱপীঠ নাগশংকৰ দেৱালয় কাছৰ বাবে বিখ্যাত। এই মন্দিৰভাগলৈ নিতৌ আহে বহু শৰণাৰ্থী, দৰ্শন কৰে দেৱালয়ৰ কাছসমূহ। এই নাগশংকৰ দেৱালয়ৰ বৃহৎ পুখুৰীতেই সংৰক্ষণ হৈ আছে 11 বিধ প্ৰজাতিৰ কাছ, যিসমূহ কাছই শৈৱপীঠখনৰ সৌন্দৰ্য বৃদ্ধি কৰি আহিছে। আজি বিশ্ব কাছ দিৱস উপলক্ষে এই নাগশংকৰ দেৱালয়ৰ চৌহদত পালন কৰা হয় বিশ্ব কাছ দিৱস। কাছৰ প্ৰতি মানুহৰ ভক্তিভাৱ জগাই তোলাৰ লগতে নাগশংকৰ মন্দিৰৰ কাছ সংৰক্ষণ কৰি বংশবৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব দি আহিছে। কাছ নিধন ৰোধ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস। উল্লেখ্য যে বন বিভাগ, TSA ইণ্ডিয়া আৰু নাগশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু WWFৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা ডক্টৰ সোণালী ঘোষৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলো উপস্থিত থাকি কাছ সংৰক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰে। আজি বিশ্ব কাছ দিৱস বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু TSA NGOৰ সৌজন্য আমাৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত অনুষ্ঠিত কৰাৰ কাৰণে মই অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ আৰু উদ্যোক্তাসকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিটো এৱাৰনেছ তেওঁলোকে কৰিছে, ইয়াত বিশেষকৈ ছাত্ৰ ছাত্ৰীকো তেওঁলোকে জড়িত কৰিছে আৰু বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰিছে যে আমাৰ অঞ্চল এনেও কাছৰ প্ৰতি মানুহৰ যিটো ভক্তিভাৱ, বিশেষকৈ নাগশংকৰ দেৱালয় পুখুৰীত কেইবাশ বছৰৰ আগৰ পৰাই ইয়াত কাছ আছিলে আৰু মানুহৰ বিশ্বাস যে দেৱালয় কাছ মানুহে আচলতে পূজা কৰে, দেৱালয় কাছৰ প্ৰতি মানুহৰ ভক্তিভাৱ আছে। সেইকাৰণে ইয়াত কাছৰ প্ৰতি কাছ নিধন কৰা, ভক্ষণ কৰা এনেকুৱাবিলাক কথাৰ পৰা ইয়াৰ কিনাৰৰ পৰা মানুহে এনেও বিৰত থাকে। কিন্তু আমি ধন্যবাদ জনাব লাগিব যে এই নাগশংকৰ মন্দিৰৰ পুখুৰীত থকা কাছ 11 বিধ প্ৰজাতিৰ কাছ ইয়াত আছে। যেনেকৈ আমাৰ দেশত 30 বিধ আছে, কাজিৰঙাত 17 বিধ আছে, এই নাগশংকৰ দেৱালয়ত 11 বিধ আছে। গতিকে এই কাছৰ কণীৰ পৰা পোৱালি জন্ম দিয়া ইয়াৰ পৰা নি বনাঞ্চলত বিশেষকৈ 6 এডিশ্যন কাজিৰঙাত মোৰ হাতেদিয়েই 3বাৰ এৰাইছে। মই শিলডুবিত এৰিছোঁ, তাৰপিছত ৰৌমাৰীত এৰিছোঁ, যোৱা অলপ দিন আগতেও, যে কাছ সংৰক্ষণৰ ইয়াত এটা পৰিৱেশ হৈ গৈছে। আৰু মইতো ভাবোঁ যে এই অঞ্চলৰ মানুহে কাছক অনিষ্ট কৰাৰ কথা চিন্তাই কৰিব নোৱাৰে। কাছক সংৰক্ষণ হৈছে আৰু বংশবৃদ্ধি হ'ব। আৰু আজিৰ এই এৱাৰনেছ সভাখন আয়োজন কৰাৰ কাৰণে বিশেষকৈ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু NGO TSA যি ইনিচিয়েটিভ লৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাজিৰঙা ডাইৰেক্টৰ বাইদেউ ইয়াত অংশগ্ৰহণ কৰাটো আমাৰ কাৰণে বৰ সুখৰ কথা। ডাইৰেক্টৰ মেডাম আহি যে ইয়াত অংশগ্ৰহণ কৰিছে, কাজিৰঙাৰ হোল ষ্টাফ DFO বা ৰেঞ্জাৰসকলো আহিছে, গতিকে খুব ভাল পৰিৱেশ এটা ইয়াত হৈছে। এই ধৰণৰ সজাগতাই আমাৰ নিশ্চয় আমি যি লক্ষ্যটো বিচাৰিছোঁ সেই লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু ইয়াত অৰ্গেনাইজ আমাৰ সুস্মিতা কৰ, গতিকে সুস্মিতা কৰেও যি পদক্ষেপ গ্ৰহণ কৰিছে এই অঞ্চলৰ মানুহৰ লগত, তেওঁ এটা সুন্দৰ ৰিলেশ্যন ডেভেলপ কৰিছে আৰু সজাগতা কৰিছে। মই সেই তেওঁৰ লগতে তেওঁ NGOটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে দেখা গ'ল যে গীতে মাতে আচলতে কাছ বছৰৰ যে অভিযান
না আজি দিহানামটো আপোনালোকে কেনেকুৱা পাইছে? দিহানাম আমি বিভিন্ন শব্দৰ গাঁথনি সুৰ সঞ্চাৰ শুনিছোঁ। আজি কাছক লৈ যিটো দিহানাম ৰচনা কৰিছে আৰু সুৰ সঞ্চাৰ যিখিনি সঁচাকৈ শুনিব লগা, আৰু মই নিজে সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে সকলোৱে আচলতে নাৰী সমাজ যেতিয়া লাগি গৈছে দিহানামৰ জৰিয়তে কাছ সংৰক্ষণ কৰিবলৈ, গতিকে এই উদ্দেশ্যত আমি সফল হ'ব পাৰিম। কাছ সংৰক্ষণৰ ওপৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত কাছৰ ওপৰত তৈয়াৰ কৰা এক দিহানামো পৰিৱেশন কৰে স্থানীয় মহিলাসকলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।